Hello traders, Infinitech Solution অন্যটা লাৰ্ণিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। সো ফ্ৰেণ্ডছ, আমি আজি আহি জেনেৰেল ইলেকশ্যনৰ ৰিজাল্টৰ দিনত উপনীত হৈছো। আজি মাৰ্কেটতো বহুত ফুল পেক একশ্যন দেখা যাব, যিহেতু ভলাটিলিটি মাৰ্কেটত বাঢ়ি আছে। আৰু কুইকলি আমি আজি আমাৰ যিকেইটা ইম্পৰ্টেণ্ট লেভেল হয় ইণ্ডাইচেছৰ সেইকেইটা আমি চাই লওঁ। তো ফাৰ্ষ্ট অফ অল আমি চাওঁ নিফটি 50। সো নিফটি 50ৰ কাৰণে কাৰেণ্ট 23,263 ট্ৰেড কৰি আছে। আৰু আপসাইড মুভৰ কাৰণে আমি 23,530 এই লেভেলটো আমি নোট কৰি ল'ব লাগে, যে এইটো ওপৰত যদি ছাষ্টেইন হয় তেন আৰু আমাৰ ভাল মুভ আপসাইড দেখিবলৈ পাব পাৰোঁ। আৰু ডাউন চাইডৰ কাৰণে যদি চাওঁ আমি 23,065ৰ পৰা 23,000ৰ যিটো ইম্পৰ্টেণ্ট চাইকলজিকেল লেভেল, তো ই ছাপৰ্টৰ দৰে কাম কৰিব। এই ছাপৰ্টটো যদি ব্ৰেক হয় তেন আমি আৰু ডাউন চাইডত ভাল মুভ দেখিবলৈ পাব পাৰোঁ। সো দেন আমি আহোঁ বেংক নিফটিলৈ। সো বেংক নিফটিৰ কাৰণেও এটা ট্ৰেণ্ড লাইনে কাম কৰি আছে। সো কাৰেণ্টলি 50,000 অলমষ্ট 51,000ৰ ওচৰতে ট্ৰেড কৰি আছে। তো ইয়াৰ আপচাইড মুভৰ কাৰণে ইম্পৰ্টেণ্ট লেভেলটো এই যিটো ট্ৰেণ্ড লাইন, তাৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট লেভেল আছে 51,735। সো এইটোও ৰেজিষ্টেঞ্চৰ দৰে ভাল কাম কৰিব আপচাইড মুভৰ কাৰণে। আৰু ইয়াৰ ওপৰত যদি ব্ৰেক কৰি পেলাই ছাষ্টেইন হয় তেন আমি আৰু ভাল মুভ আপচাইডত দেখিবলৈ পাব পাৰোঁ। দেন আমি আহোঁ ডাউন চাইডৰ কাৰণে 50,133ৰ পৰা 49,833। এইটো এটা ইম্পৰ্টেণ্ট ৰেঞ্জ হ'ব আৰু এটা ইম্পৰ্টেণ্ট ছাপৰ্ট লেভেল হ'ব। আৰু এইটো ব্ৰেক কৰিলে আমি ইয়াতো ভাল ডাউন চাইড মুভ দেখিবলৈ পাব পাৰোঁ। আৰু আজি ফিন নিফটিৰ এক্সপাইৰী আছে। যিহেতু এক্সপাইৰী আছে, তো এইটো আজি ইম্পৰ্টেণ্ট হ'ব। সো ন' ডাউট আজি ভলাটিলিটি বহুত বেছি থাকিব মাৰ্কেটত, কাৰণ কাউণ্টিং যেনেকৈ ধৰণে চলি থাকিব আৰু যেনেকৈ ধৰণে আমাৰ ৰিজাল্টছখিনি আমি গম পাই গৈ থাকিম। সো মাৰ্কেটেও সেই তেনেধৰণে বিহেভ কৰিব, তেনেধৰণে বাই চেল কৰিব। সো ফিন নিফটিৰ কাৰণে ইম্পৰ্টেণ্ট লেভেলটো হ'ব এতিয়া কাৰেণ্টলি 22,600 ওচৰত ট্ৰেড কৰি আছে। সো আপচাইডৰ কাৰণে 22,918 আৰু 23,027 এইটো এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ জোন হয়, যাৰ ওপৰত আমি ভাল আপচাইড মুভ দেখিবলৈ পাব পাৰোঁ। আৰু ডাউন চাইডৰ কাৰণে 22,274 পৰা 22,139 এইটো এটা ইম্পৰ্টেণ্ট ৰেঞ্জ হয়। ডাউন চাইডৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট ছাপৰ্ট হয়, যাৰ তলত যদি ব্ৰেক কৰে আমি ডাউন চাইডত ভাল মুভ দেখিবলৈ পাব পাৰোঁ। সো থুলমূলকৈ আমাৰ এই তিনিটা ইণ্ডাইচেছৰ আজি ইম্পৰ্টেণ্ট এইখিনি লেভেল আছিলে। আৰু লাইভ মাৰ্কেটত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট লেভেলছ আমি ডিছকাছ কৰিম বা আমি এনালাইজ কৰিম। সো তাৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলৰ লগত জড়িত হৈ থাকিব ইনফিনিটেক সলিউশ্যন। সো অল দি বেষ্ট। আজিৰ এটা ইম্পৰ্টেণ্ট দিন, যিহেতু এইটো প্ৰত্যেক 5 বছৰ মূৰত আহে। সো আজিৰ দিনটোত পাৰিলে আপোনালোকে, যিহেতু ভলাটিলিটি বেছি থাকিব, সো ফাণ্ড যিটো আমাৰ ফাণ্ড আছে, হাতত কেপিটেল আছে, সেইটো ছেভ কৰাটো কিন্তু আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ মাৰ্কেটটো সদায় থাকিব। আৰু ইনফৰ্ম ডিচিজনছ ল'লে আপোনালোকৰ ট্ৰেডবিলাক ছাকচেছফুল হোৱাৰ চান্স বেছি থাকিব। সো থেংক ইউ ছ' মাছ। হেভ এ নাইচ ডে, হেভ এ প্ৰফিটেবল ডে।